অনাগত দিনত বীৰ লাচিত সেনা অসমত সত্তা থাকিব। মই আজি আপোনালোকক এটা আশ্বাস দি কৈছো, কেন্দ্ৰীয় সমিতিৰ হৈ বীৰ লাচিত সেনা অসমত সত্তা থাকিব। ৰেডিছন ব্লুত ৰেড বুল খোৱা মানুহ বীৰ লাচিত সেনা অসমত আৰু নাথাকে। সেই কথাটো আপোনালোকে মনত ৰাখিব। আৰু অনাগত দিনত যদি এই মঞ্চত বহি থকা কোনোবা এজন সৈনিকে আপোনালোকৰ আকাংক্ষাৰ বিৰুদ্ধে যায়, মই আগতেও কৈছো, ভাল কাম কৰিলে ফুলৰ মালা, বেয়া কাম কৰিলে চেণ্ডেলৰ মালা। ভুল কৰিলে আমাকো চেণ্ডেলৰ মালা পিন্ধাব আৰু পিন্ধিবলৈ আমিও সাজু থাকিব লাগিব। কাৰণ বীৰ লাচিত সেনা অসম কাৰো পৈতৃক সম্পত্তি নহয়। স্পষ্ট বাৰ্তা প্ৰত্যেক শক্তিলৈ, যি শক্তিয়ে ভাবিছে বীৰ লাচিত সেনা শেষ হৈ গ'ল, আজি ইয়াৰ পৰা সেই প্ৰত্যেক শক্তিক, প্ৰত্যেক অপশক্তিক এটা কথা এইখন মঞ্চৰ পৰা কৈ দিলো, বীৰ লাচিত সেনা আহি আছে, আহি থাকিব। যিদৰে ব্ৰহ্মপুত্ৰক কোনো ৰুধিব নোৱাৰে, বীৰ লাচিত সেনাৰে অতলদম্য স্থিতিকো কোনো ৰুধিব নোৱাৰে।